ক্যান্ডিডেট সম্পর্কে আমি এতিয়ালৈকে ডিসিশন লোৱা নাই। ক্যান্ডিডেট তো বহুতেই আছে, বৰপেটাতো আছে, ধুবুৰীতো আছে বা কাজিৰঙাতো আছে। আৰু তাৰ কাৰণে আমাৰ দলীয় উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব, আমি তাতে সিদ্ধান্ত ল'ম। ডিচেম্বৰ মাহত যিখন সভা জালুকবাৰীত হৈছিল, কেওটা ৰাজনৈতিক দলৰ মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত, য'ত ভৱেশ কলিতা ডাঙৰীয়াও আছিলে, UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়াও আছিলে, আমিও আছিলোঁ। তাতে কোৱা হৈছিল যে ফেব্ৰুৱাৰী মাহত আমাৰ কথা বতৰা হ'ব আৰু আমি তাৰপিছত নিৰ্বাচনত যাম। নিৰ্বাচনৰ দিন ওচৰ চাপি আহিছে। আজি কিছুদিন আগতে নাড্ডাজীও গুৱাহাটীত আহোঁতে আমি লগ ধৰিছিলোঁ, অমিত শ্বাহজীকো আমি বিভিন্ন সময়ত লগ পাইছোঁ। ইনফৰ্মেলি আমি শ্বেয়াৰ কৰি আছোঁ এনেধৰণৰ ইছ্যুবিলাক। আৰু বিশেষকৈ আপোনালোকে জানেই যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2016 চনত এলায়েন্সৰ কাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সিমিলাৰলি 2021 চনতো কৰিছিল। গতিকে তেখেতৰ ওপৰত আমাৰ বিশ্বাস আৰু ভৰসা আছে। আমি ধন্যবাদ জনাইছোঁ তেখেতক। আৰু বাকী আজি যিখিনি কথা মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ গ'ল আমাৰ চিট সম্পৰ্কীয়, আমি বিচাৰিছোঁ, ভাল পালোহেঁতেন, কাৰণ আমাৰ সাংগঠনিক যিটো ষ্ট্ৰাকচাৰ, কাঠামোটো স্প্ৰেড হৈ আছে, স্কেটাৰ্ড হৈ আছে আমাৰ কৰ্মীসকল। আৰু সেইকাৰণে বেলেগ বেলেগ দিশ চাই যোৱাবাৰ যিহেতু আমি কলিয়াবৰত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, ধুবুৰীত কৰিছিলোঁ আৰু বৰপেটাত কৰিছিলোঁ, সেইবোৰতে আমি কেওটা বিচাৰিছিলোঁ। কিন্তু আপোনালোকক ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ গৈছে, যোৱাকালি সংসদীয় বৰ্ডৰ সভাত অমিত শ্বাহজী আৰু নাড্ডাজীয়ে আমাক কি কমিউনিকেট কৰিবলৈ কৈছে। আৰু বিভিন্ন সময়ত যোৱা সময়ছোৱাত আমি ডেফিনেটলি এনেধৰণৰ কথা বতৰাবিলাক আমি পাতোঁ। নিৰ্বাচন লোকসভাই হওক আৰু মাজতে NDAৰ এখন সভাটো আমাক মাতিছিল, আমি পাৰ্টিচিপেট কৰিছিলোঁ। এতিয়া কথা হ'ল যে কেণ্ডিডেট সম্পৰ্কে আমি এতিয়ালৈকে ডিচিশ্যন লোৱা নাই। কেণ্ডিডেটটো বহুতেই আছে, বৰপেটাতো আছে, ধুবুৰীতো আছে বা কাজিৰঙাতো আছে। আৰু তাৰ কাৰণে আমাৰ দলীয় উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব, আমি তাতে সিদ্ধান্ত ল'ম। ইলেকশ্যন ইজ ইলেকশ্যন। গতিকে বাকী কথাবোৰ আমি অকণমান ভালকৈ চাই চিতি লওঁ, কাৰণ ছাৰ্ভে আমি কৰাইছিলোঁ আমাৰ দলৰ তৰফৰ পৰা। আমি কেইটামান নিৰ্দিষ্ট সমষ্টি, যোৱাবাৰ কণ্টেষ্ট কৰা সমষ্টি, অতিৰিক্তভাৱে কৰিমগঞ্জ, তেজপুৰ, এনেধৰণে কেইটামান সমষ্টি আমি ছাৰ্ভে কৰাইছিলোঁ। এবাৰ নহয় দুবাৰ আমি ছাৰ্ভে কৰাইছিলোঁ, তাৰ ৰিপৰ্টো আমি পাইছোঁ। এইবাৰ আটাইতকৈ ডাঙৰ কথা যে ডিলিমিটেশ্যন হোৱাৰ পাছত ইয়াৰ সমষ্টিৰ আকাৰ সলনি হ'ল, আৰু আকাৰ সলনি হোৱাৰ লগে লগে স্বাভাৱিকতে ইয়াৰ ভোটিং বিহেভিয়াৰ যে সলনি হ'ব তাত কোনো সন্দেহ নাই। আৰু যোৱা দিনকেইটাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনত উন্নয়নৰ যি ধাৰা প্ৰবাহিত হৈছে, ৰাইজ শাসকীয় দলকেইটাৰ লগত আছে। আমি ভাবোঁ যে কেণ্ডিডেট আমি যদি ভালকৈ দিওঁ, ভালকৈ সকলোৱে কথা বতৰাবিলাক ৰাইজক যদি বুজাই কওঁ, ডেফিনেটলি এইবাৰ বিপুল ভোটত আমাৰ প্ৰাৰ্থীসকলে জয়লাভ কৰিব। আজি আমি ৰাজহুৱা কৰিছোঁ আমাৰ সিদ্ধান্তবোৰ। গতিকে সময় যিহেতু আছে, এতিয়ালৈকে ইলেকশ্যনৰ তাৰিখ ঘোষণা কৰা নাই। কোড অফ কণ্ডাক্ট লাগু হ'ব বুলি আমি আশা কৰিছোঁ 2nd উইকত। এইকেইটা দিন আমি ৱৰ্ক কৰোঁ, এই দিশবিলাক আমি চাই সময়ে সময়ে আপোনালোকক কওঁ। আপোনালোকেতো মোক মাজে মাজে সুধিয়ে থাকে কোনটো লওঁ কিটো লওঁ। গতিকে যি প্ৰমিছ কৰা হৈছিলে, কথা মাননীয় মুখ্যমন্ত্ৰীয়ে সেইদিনা কৈছিলে আৰু আমিও কৈছিলোঁ। গতিকে ফেব্ৰুৱাৰীৰ ভিতৰত আমাৰ এই বিষয়টোৰ সম্পৰ্কত, কেণ্ডিডেট সম্পৰ্কত ফয়চলা হ'ল। বাকী ৰিজাল্টটো ভালেই হ'ব, তাত কোনো নাই। আপোনালোকে খেত থাকি অলপ বেয়া হ'লেতো ভাল পায় ন, ভাল পায় কিছুমানে। কেনেকৈ অলপ খোচাখুচি কৰি কিবা DC ইউনাইটেড কৰিব পাৰি, বেয়া ৰিজাল্ট কিবা লাগিছে যেন লাগিছে। ঠিক আছে, আমাৰ কৰ্মীকাল যথেষ্ট ধৈৰ্যশীল। খুব ভাল দিন দেখিছে, খুব বেয়া দিন দেখিছে। মইতো কৈছোৱেই যে যোৱা সময়ছোৱাৰ আমাৰ ইতিহাস উত্তৰণৰ বিপৰ্যয়ৰ ইতিহাস। আৰু এইবাৰ আমাৰ লক্ষ্য আছিল, মই নতুন বছৰ প্ৰাকখনতে কৈছিলোঁ যে অহা বছৰটো হ'ব আমাৰ ৰাজনৈতিক শক্তি বৃদ্ধিৰ বছৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।